দৌল মহোৎসৱ উদযাপনৰ বাবে প্ৰায় এটা মাহ বাকী, কিন্তু বৰপেটা সত্ৰ কিছু ব্যতিক্ৰমী। বৰপেটা সত্ৰত ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। দৌল মহোৎসৱলৈ মাজত প্ৰায় এমাহ বাকী যদিও বৰপেটা সত্ৰত ইতিমধ্যে আৰম্ভ হৈছে দৌল মহোৎসৱৰ প্ৰস্তুতি। অহা 13 মাৰ্চৰ পৰা 16 মাৰ্চলৈ 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব দৌল মহোৎসৱ। বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে দৌল মহোৎসৱৰ প্ৰস্তুতি আৰম্ভ কৰিছে। সত্ৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে দৌল মহোৎসৱৰ পোষ্টাৰ মুকলি কৰিছে। দৌলৰ প্ৰথম দিনা অৰ্থাৎ 13 মাৰ্চত গণযাত্ৰা অনুষ্ঠিত হ'ব। দ্বিতীয় আৰু তৃতীয় দিনা অৰ্থাৎ 14 আৰু 15 মাৰ্চত ভৰদৌল উদযাপন কৰা হ'ব। চতুৰ্থ দিনা 16 মাৰ্চত বৰপেটাৰ বিখ্যাত হুৱেৰী বা ফাকুৱা উৎসৱ অনুষ্ঠিত কৰা হ'ব। বৰপেটা সত্ৰত শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ পৰম্পৰা 440 বছৰীয়া আৰু এই পৰম্পৰা সজীৱ আৰু জীপাল কৰি ৰাখিবলৈ এইবাৰো আমি সাজু হৈ উঠিছোঁ। ইপিনে সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক অশোক কুমাৰ দাসে জনোৱা মতে উৎসৱৰ সময়ত ভিৰ নিয়ন্ত্ৰণ আৰু জৰুৰীকালীন নিৰাপত্তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। সত্ৰৰ পৰিচালনা সমিতিৰ সম্পাদকগৰাকীৰ মতে ভিৰ নিয়ন্ত্ৰণৰ বাবে ফ্লাইং স্কোৱাডৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰি জৰুৰীকালীন পৰিস্থিতিৰ বাবে আপদকালীন সেৱাৰ দল সাজু হৈ থাকিব। ইপিনে ফ্লাইং স্কোৱাডে সত্ৰৰ চৌহদৰ চাৰিওফালে নজৰ ৰাখিব আৰু সেই সম্পৰ্কে সত্ৰ পৰিচালনা সমিতিক অৱগত কৰি কঠোৰ ব্যৱস্থা হাতত লোৱা হ'ব। শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱত আমি ক্ৰাউড মেনেজমেণ্ট আৰু ইমাৰ্জেঞ্চি ছেফটিৰ ওপৰত অধিক গুৰুত্ব দিছোঁ। ক্ৰাউড মেনেজমেণ্টৰ ভিতৰত আমাৰ এটা ফ্লাইং স্কোৱাডে ক্ৰাউড মেনেজমেণ্ট কৰিব। তেওঁলোকে অহৰহভাৱে ক্ৰাউড তেওঁলোকে নিৰীক্ষণ কৰিব, তেওঁলোকৰ ছাৰ্ভিলেঞ্চত থাকিব আৰু 24/7 CCTV ছাৰ্ভিলেঞ্চৰ ব্যৱস্থা কৰা হৈছে। আৰু ইমাৰ্জেঞ্চি মেনেজমেণ্টৰ পদক্ষেপ হিচাপে ডিজাষ্টাৰ মেনেজমেণ্টৰ টীম থাকিব আৰু ফায়াৰ ছেফটিৰ টীম থাকিব আৰু মহিলাসকলৰ বিশেষকৈ কেঁচুৱাসকলৰ বা কেঁচুৱা সন্তানসকলৰ সুবিধাৰ কাৰণে আমি এইবাৰ বৰপেটা সত্ৰ চৌহদত এটা ব্ৰেষ্ট ফিডিং ৰুমৰ ব্যৱস্থা কৰিছোঁ, স্তনপান কক্ষ। বৰপেটা জিলা প্ৰশাসন আৰু বৰপেটা পৌৰসভাৰ সহযোগত সত্ৰ পৰিচালনা সমিতিয়ে যান বাহন ৰোৱাৰ বাবে বৰপেটা চহৰত কেইবাটাও বিনামূলীয়া পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। দৌল মহোৎসৱ যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দৌল মহোৎসৱৰ প্ৰস্তুতি চলাই আছে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে। বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত জিলিয়াছ দাসৰ ৰিপৰ্ট লোকেল 18।